ইৰাণ ইজৰাইলৰ যুদ্ধই এতিয়া তৃতীয় বিশ্বযুদ্ধৰ ইংগিত বহন কৰিছে কিন্তু তাৰ মাজতেই চৰ্চালৈ আহিছে হৰমুজ প্ৰণালীৰ প্ৰসংগ আন্তঃৰাষ্ট্ৰীয় বাণিজ্যৰ অন্যতম গুৰুত্বপূৰ্ণ এই সামুদ্ৰিক পথক লৈ আৰম্ভ হৈছে কূটনৈতিক যুঁজ ইজৰাইল আমেৰিকাৰ আক্ৰমণৰ মাজতেই হৰমুজ প্ৰণালী বন্ধ কৰি দিয়াৰ হুংকাৰ ইৰাণৰ মধ্যপ্ৰাচ্যৰ পৰা বিশ্বৰ বজাৰলৈ খাৰুৱা তেল গেছৰ সৰবৰাহৰ অন্যতম সামুদ্ৰিক পথ বন্ধ হ'লে সংকটত পৰিব বহুকেইখনো দেশ বিশ্বৰ বজাৰত খাৰুৱা তেলৰ দাম বৃদ্ধিৰ আশংকা প্ৰকাশ কৰিছে অৰ্থনৈতিক মহলে এই যে হৰমুজ প্ৰণালীৰ কথা এতিয়া পোহৰলৈ আহিছে বা চৰ্চালৈ আহিছে এই হৰমুজ প্ৰণালীৰ সন্দৰ্ভত আমি আপোনালোকক সবিশেষ জনাবৰ বাবে বা এই গোটেই এই প্ৰণালীটোক লৈ সমগ্ৰ বিশ্বত কেনেকুৱা কি প্ৰভাৱ পৰিব সেয়া জানিবৰ বাবে আমাৰ ৰাজনৈতিক সম্পাদক নয়ন প্ৰতিম কুমাৰ কাষলৈ আমি পোনপটীয়াকৈ আপোনালোকক লৈ গৈছোঁ নয়ন প্ৰতিম কুমাৰ দেখিবলৈ পোৱা গৈছে সমগ্ৰ বিশ্বত এতিয়া হৰমুজ প্ৰণালীক লৈ চৰ্চা চলিছে দেখিবলৈ পোৱা গৈছে যে এই ইৰাণ ইজৰাইলৰ যুদ্ধই এতিয়া তৃতীয় বিশ্বযুদ্ধৰ ৰূপমুকনিৰ সৃষ্টি কৰিছে আৰু তাৰ মাজতে হৰমুজ প্ৰণালীটোক লৈ চৰ্চাৰ সৃষ্টি হৈছে এই হৰমুজ প্ৰণালী কি আৰু হৰমুজ প্ৰণালীয়ে গোটেই বিশ্বত কেনেকুৱাকৈ কি প্ৰভাৱ পেলাব সেই গোটেই কথাখিনি মই প্ৰথমে আপোনাৰ পৰা জানি ল'ব বিচাৰিছোঁ নয়ন প্ৰতিম কুমাৰ আপুনি যদি মোক শুনি আছে কিছু কাৰিকৰী বিজুতিৰ বাবে আমি এই মুহূৰ্তত নয়ন প্ৰতিম কুমাৰৰ সৈতে সংযুক্ত হ'ব পৰা নাই আমি হৰমুজ প্ৰণালী সন্দৰ্ভত আপোনালোকক জনাই আছোঁ আৰু সেই হৰমুজ প্ৰণালীক লৈ এতিয়া যথেষ্ট চৰ্চা চলিছে এই সামুদ্ৰিক পথ বন্ধ কৰাৰ হুংকাৰ দিছে ইৰাণে সৌদি আৰব ইৰাক ইৰাণ সংযুক্ত আৰব আমিৰশ্বাহী কুৱেইট আদি দেশৰ বাবে জীৱনৰেখা স্বৰূপে হৰমুজ প্ৰণালী আৰব সাগৰ আৰু ভাৰত মহাসাগৰ সংযোগ আছে এই সামুদ্ৰিক প্ৰণালীৰে এই সামুদ্ৰিক যি পথ সেই সামুদ্ৰিক পথৰ দৈৰ্ঘ্য প্ৰায় 167 কিলোমিটাৰ আটাইতকৈ ঠেক অংশটো হৈছে 33 কিলোমিটাৰৰ ইৰাণৰ ওচৰত থকা 3 কিলোমিটাৰ বহল অংশসমূহেদি বাণিজ্যিক জাহাজ চলাচল কৰে এই প্ৰণালী বন্ধ কৰাৰ কোনো আইনী কৰ্তৃত্ব নাই ইৰাণৰ কিন্তু ইৰাণৰ সংসদে এই প্ৰণালী বন্ধ কৰাৰ বাবে অনুমোদন জনাইছে ইৰাণৰ ৰাষ্ট্ৰীয় নিৰাপত্তা পৰিষদে সেউজ সংকেত দিলেই বন্ধ হ'ব এই প্ৰণালী মধ্যপ্ৰাচ্যৰ পৰা বিশ্বৰ বজাৰলৈ খাৰুৱা তেল যায় এই সামুদ্ৰিক পথেদি বিশেষকৈ এছিয়াৰ দেশসমূহলৈ খাৰুৱা তেল গেছ সৰবৰাহ হয় এই সামুদ্ৰিক পথেদি বিশ্বৰ মুঠ সৰবৰাহৰ ভিতৰত দৈনিক 20 নিযুত বেৰেল খাৰুৱা তেল গেছ সৰবৰাহ কৰা হয় এই পথটোৱেদি আমি আপোনালোকক এই যি হৰমুজ প্ৰণালী সন্দৰ্ভত থুৰতে কিছু আভাস দিয়াৰ চেষ্টা কৰিছোঁ আৰু বিস্তৃত ৰূপত এই হৰমুজ প্ৰণালী সন্দৰ্ভত জানিবৰ বাবে আমাৰ ৰাজনৈতিক সম্পাদক নয়ন প্ৰতিম কুমাৰৰ কাষলৈ আপোনালোকক লৈ গৈছোঁ নয়ন প্ৰতিম কুমাৰ এই যি ইজৰাইল ইৰাণৰ যুদ্ধ তাৰ মাজতে এতিয়া হৰমুজ প্ৰণালীক লৈ চৰ্চা চলিছে হৰমুজ প্ৰণালী সন্দৰ্ভত এটা চমু আভাস আমি দিছোঁ কিন্তু বিস্তৃত ৰূপত এই হৰমুজ প্ৰণালীনো কি এই হৰমুজ প্ৰণালী এটা নতুন শব্দ সকলোৰে বাবে গতিকে হৰমুজ প্ৰণালীটোৰ সন্দৰ্ভত আপোনাৰ পৰা মই বিস্তৃত ৰূপত জানিব বিচাৰিম আৰু হৰমুজ প্ৰণালীয়ে গোটেই বিশ্বত কেনেকুৱাকৈ কি প্ৰভাৱ বিস্তাৰ কৰিব পাৰে সেই গোটেই বিষয়টো মই আপোনাৰ পৰা প্ৰথমে জানি ল'ব বিচাৰিম ৰাজীৱ চাওক ষ্ট্ৰেইট অফ হৰমুজ বুলি যাক কোৱা হয় আৰু আমি অসমীয়াত কৈছোঁ যে হৰমুজ প্ৰণালী আৰু এই যিটো হৰমুজ প্ৰণালী আছে মধ্যপ্ৰাচ্যৰ বাবে জীৱনৰেখা স্বৰূপ এটা আচলতে সামুদ্ৰিক পথ এফালে যদি ইৰাণ আছে আৰু ইৰাণৰ সৈতে যি অংশটো আছে সেই অংশটো আহি য'ত আৰব সাগৰত পৰিছেহি সেই অংশটোৱে হৈছে হৰমুজ প্ৰণালী আৰু এই যিটো হৰমুজ প্ৰণালী আছে এই প্ৰণালীৰে যিবোৰ বাণিজ্যিক জাহাজ আছে সেই বাণিজ্যিক জাহাজসমূহ চলাচল কৰে আৰু মধ্যপ্ৰাচ্যৰ যিবোৰ খাৰুৱা তেল আৰু তৰলীকৃত যি প্ৰাকৃতিক গেছ এই গেছৰ যি বিশ্বৰ বজাৰলৈ আমদানি হয় বিশেষকৈ এছিয়া মহাদেশলৈ এই সমগ্ৰ এই খাৰুৱা তেল আৰু গেছসমূহ এই যিটো পথ আছে মধ্যপ্ৰাচ্যৰ যিটো পাৰস্য উপসাগৰ আছে এই পাৰস্য উপসাগৰৰ পৰা আৰব সাগৰ সংযোগী যিটো পথ অতি এটা ঠেক এটা পথ ইৰাণৰ যিটো অংশ আছে আমি ইতিমধ্যে আমাৰ গ্ৰাফিক্স প্লেটত আমি উল্লেখ কৰিছোঁ যে ইৰাণৰ সৈতে যিটো অংশ সংযুক্ত হৈ আছে 33 কিলোমিটাৰ এটা অংশ কিন্তু সেই অংশটোত আকৌ কিছু জাহাজ চলাচলৰ বাবে যিবোৰ অংশ আছে সেইবোৰ এটা অংশৰ বহল মাত্ৰ 3 কিলোমিটাৰ আৰু এই অংশসমূহত ইৰাণৰ আধিপত্য আছে যিকোনো মুহূৰ্তত তেওঁলোকে যিকোনো কাম তাত কৰিব পাৰে আৰু ইয়াৰ আগত আমি দেখিছোঁ যে যেতিয়া উপসাগৰীয় যুদ্ধ চলিছিল ইৰাক ইৰাণৰ যুদ্ধ চলিছিল 90 দশকত তেতিয়াও ইৰাণে ইয়াত প্ৰভুত্ব বিস্তাৰ কৰিছিল পৰৱৰ্তী পৰ্যায়ত গাজাত যেতিয়া ইজৰাইলে আক্ৰমণ কৰিছিল তেতিয়াও তাত তেওঁলোকে প্ৰভুত্ব বিস্তাৰ কৰিব চেষ্টা কৰিছিল আৰু শেহতীয়াভাৱে ইৰাণৰ ওপৰত আমেৰিকাই যি আক্ৰমণ সংঘটিত কৰিছে তাৰ পিছত ইৰাণে ভাবুকি দিছে যে তেওঁলোকে এই যিটো
প্ৰণালী আছে অৰ্থাৎ সামুদ্ৰিক পথ আছে এই পথটো তেওঁলোকে বন্ধ কৰি দিব আৰু এই বন্ধ কৰি দিয়াৰ হুংকাৰ দিয়াৰ লগে লগে ইতিমধ্যে ইৰাণৰ যি সংসদ আছে সংসদে অনুমোদন দিছে যদিওবা তেওঁলোকৰ কোনো কৰ্তৃত্ব নাই আইনী কোনো কৰ্তৃত্ব নাই তথাপিও তেওঁলোকে ভাবুকি প্ৰদান কৰিছে আমেৰিকাক তেওঁলোকে হেঁচা দিব খুজিছে যে এই পথটো তেওঁলোকে বাধা দিব এই পথটো তেওঁলোকে বন্ধ কৰিব খুজিছে কিন্তু ইফালে আকৌ আমেৰিকাই এই মুহূৰ্তত আমাৰ হাতলৈ খবৰ আহিছে যে চীনক হেঁচা দিছে আমেৰিকাই চীনক কৈছে যে এই পথটো যাতে ইৰাণে কোনোপধ্যেই বন্ধ নকৰে তাৰ বাবে ইৰাণক চীনে হেঁচা দিব লাগে এইকাৰণেই যে ইৰাণৰ ওপৰত যি প্ৰতিবন্ধকতা আৰোপ কৰিছিলে আমেৰিকাই তাৰ পিছতো কিন্তু চীনে ইৰাণৰ পৰা যথেষ্ট হাৰত তেওঁলোকে খাৰুৱা তেল আমদানি কৰি আছে গতিকে তাৰে পৰিপ্ৰেক্ষিতত আমেৰিকাই চীনক কৈছে যে যদিহে এই পথটো বন্ধ হৈ যায় তেতিয়াহ'লে চীনো বিপদত পৰিব গতিকে চীনে এই পথটো যাতে খোলাৰ ইৰাণে যাতে কোনোপধ্যে বন্ধ নকৰে তাৰ বাবে তেওঁলোকে এটা হেঁচা প্ৰয়োগ কৰিছে কিন্তু সামগ্ৰিকভাৱে যদি ক'ব মই খোজোঁ যে এই যিটো পথ যদি ইৰাণে যদি বন্ধ কৰি দিয়ে তেতিয়াহ'লে কিন্তু মধ্যপ্ৰাচ্যৰ যিবোৰ দেশ আছে বিশেষকৈ কুৱেইট সংযুক্ত আৰব আমিৰশ্বাহী আৰু অন্যান্য যিবোৰ দেশ আছে সেই দেশসমূহৰ কিন্তু যথেষ্ট ক্ষতি হ'ব বিশেষকৈ এই যিবোৰ দেশ আছে মধ্যপ্ৰাচ্যৰ যিবোৰ দেশ আছে এই দেশসমূহ কিন্তু খাৰুৱা তেলৰ ওপৰতে তেওঁলোক নিৰ্ভৰশীল বিশ্বলৈ তেওঁলোকে খাৰুৱা তেল সৰবৰাহ কৰে এই যিটো ষ্ট্ৰেইট অফ এই হৰমুজ আছে হৰমুজ যিটো প্ৰণালী আছে এই প্ৰণালীৰে তেওঁলোকে সকলো ধৰণৰ তেওঁলোকৰ খাৰুৱা তেল বা গেছ তেওঁলোকে সৰবৰাহ কৰে গতিকে এই যিটো ব্যৱস্থা যদি বন্ধ হৈ যায় তেতিয়াহ'লে প্ৰতিদিনে প্ৰায় 20 নিযুত বেৰেল মই আকৌ কৈছোঁ যে প্ৰতিদিনে প্ৰায় 20 নিযুত বেৰেলৰ যি খাৰুৱা তেলৰ যি আমদানি সেই আমদানি প্ৰক্ৰিয়াটো কিন্তু বন্ধ হৈ যাব যদিহে ইৰাণে এই যিটো হৰমুজ প্ৰণালী আছে এই হৰমুজ প্ৰণালীটো যদি বন্ধ কৰি দিয়ে নিশ্চয়কৈ নয়নপ্ৰদীপ কুমাৰ কিন্তু এই হৰমুজ প্ৰণালীৰ ভাৰতৰ সৈতেও সম্পৰ্ক যিহেতু আছে গতিকে ভাৰতৰ সৈতেও ইয়াৰ যিটো সম্পৰ্ক সেই সম্পৰ্কটো থকাৰ বাবে এতিয়া হৰমুজ প্ৰণালীৰ ওপৰত যিটো ইৰাণে সিদ্ধান্ত গ্ৰহণ কৰিছে হৰমুজ প্ৰণালী বন্ধ কৰি দিয়াৰ সেয়া হ'লে ভাৰততো যথেষ্ট প্ৰভাৱ পৰাৰ সম্ভাৱনা আছে মই থুৰতে দুটামান তথ্য দি ল'ব বিচাৰিছোঁ হৰমুজ প্ৰণালী যদি বন্ধ কৰি দিয়া হয় তেনেহ'লে ভাৰতৰ বাবেও এই অতি গুৰুত্বপূৰ্ণ সামুদ্ৰিক পথ বন্ধ হৈ পৰিব যাৰ ফলত ভাৰতত তেল গেছৰ দাম বৃদ্ধি পাব নেকি এই ধৰণৰ প্ৰশ্নৰ সৃষ্টি হৈছে ভাৰতৰ আমদানিকৃত 90% খাৰুৱা তেলৰ 40% যিহেতু মধ্যপ্ৰাচ্যৰ পৰা আহে গতিকে দৈনিক প্ৰায় 2 নিযুত বেৰেল খাৰুৱা তেল আমদানি কৰে এই পথেৰে এই গোটেই প্ৰসংগবোৰ যিহেতু আছে নয়নপ্ৰদীপ কুমাৰ গতিকে এই হৰমুজ প্ৰণালীৰ ভাৰতৰ সৈতে যিটো লিংক বা কানেকশ্যন সেইটো মই আপোনাৰ পৰা জানিব বিচাৰিম আৰু এই হৰমুজ প্ৰণালী বন্ধ কৰি দিয়াৰ ফলত ভাৰতৰ প্ৰেক্ষাপটত কেনেকুৱা কি প্ৰভাৱ পৰিব সেয়া মই আপোনাৰ পৰা জানিব বিচাৰিম ৰাজীৱ চাওক নিশ্চিতভাৱে আমেৰিকাই যেতিয়া ইৰাণৰ ওপৰত আক্ৰমণ কৰিলে তাৰ পিছতেই সমগ্ৰ বিশ্বত চৰ্চা হৈছে যে এতিয়া তেল আৰু গেছৰ দাম বৃদ্ধি পাব নেকি এইকাৰণে এই প্ৰশ্নটো উত্থাপন হৈছে যে সমগ্ৰ বিশ্বত বিশেষকৈ এছিয়া মহাদেশত মধ্যপ্ৰাচ্যৰ পৰা খাৰুৱা তেল আহে LNG বুলি আমি যাক কওঁ তৰলীকৃত প্ৰাকৃতিক গেছ আহে মধ্যপ্ৰাচ্যৰ পৰা বিশেষকৈ ভাৰতৰ প্ৰসংগত আমি যদি আহোঁ তেতিয়া মই উল্লেখ কৰিব বিচাৰিম যে ভাৰতে বিশ্বৰ বিভিন্ন দেশৰ পৰা প্ৰায় 90% খাৰুৱা তেল আমদানি কৰে আৰু সেই আমদানিকৃত তেলেৰে ভাৰতৰ যিবোৰ ৰিফাইনাৰী আছে সেই ৰিফাইনাৰীসমূহ চলি আছে এই ক্ষেত্ৰত আমাৰ অসমৰ ৰিফাইনাৰী যিবোৰ আছে অসমৰ ৰিফাইনাৰীলৈকেও বাহিৰৰ পৰা আমদানিকৃত খাৰুৱা তেল আহে আৰু সেই আমদানিকৃত খাৰুৱা তেলেৰে ভাৰতৰ ৰিফাইনাৰীসমূহ চলি আছে গতিকে আজিৰ তাৰিখত যদি মধ্যপ্ৰাচ্যৰ এই যিটো পথ আছে সামুদ্ৰিক যিটো পথ আছে এই পথটো যদি বন্ধ হৈ যায় তেতিয়াহ'লে নিশ্চিতভাৱে ভাৰতৰ অসুবিধা হ'ব কাৰণ দেখা গৈছে যে ভাৰতৰ যি 90% খাৰুৱা তেলৰ আমদানি হয় বিশ্বৰ বিভিন্ন প্ৰান্তৰ পৰা তাত ৰাছিয়া আছে আমেৰিকা আছে অষ্ট্ৰেলিয়া আছে ইয়াৰ বাহিৰেও মধ্যপ্ৰাচ্যৰ দেশসমূহ আছে গতিকে এই ক্ষেত্ৰত ভাৰত যথেষ্ট অসুবিধাৰ সন্মুখীন হ'ব যদিও বা ভাৰতৰ হাতত তেওঁলোকৰ ৰিজাৰ্ভ এটা থাকে অৰ্থাৎ সংৰক্ষিত অৱস্থাত খাৰুৱা তেল মজুত থাকে সেয়া প্ৰায় 100 দিনমানলৈকে থাকে কিন্তু তাৰ পিছত কিন্তু সমস্যা হ'ব পাৰে যদিহে খাৰুৱা তেলৰ নিয়মীয়া আমদানি নহয় এই ক্ষেত্ৰত মই মধ্যপ্ৰাচ্যৰ কথা যদি কওঁ যে মই আগতে কৈছোঁ যে 90% খাৰুৱা তেল আহে আমদানি কৰে ভাৰতে তাৰে ভিতৰত 40% মই আকৌ কৈছোঁ যে 40% খাৰুৱা তেল ভাৰতে আমদানি কৰে মধ্যপ্ৰাচ্যৰ এই যিবোৰ দেশ আছে ইৰাণ ক্ষমা কৰিব ইৰাক কুৱেইট চৌদি আৰব আৰু অন্যান্য যিবোৰ মধ্যপ্ৰাচ্যৰ দেশ আছে সেই দেশসমূহৰ পৰা ভাৰতে খাৰুৱা তেল আমদানি কৰে আৰু বিশেষকৈ ভাৰতৰ যি LNG আছে অৰ্থাৎ তৰলীকৃত যি প্ৰাকৃতিক গেছ আছে এই প্ৰাকৃতিক গেছ ভাৰতে আমদানি কৰে কাটাৰৰ পৰা আৰু এই যি খাৰুৱা তেল আৰু LNG আছে এই সমগ্ৰ এই যিবোৰ আছে এই সমগ্ৰ সামগ্ৰী কিন্তু এই যিটো হৰমুজ প্ৰণালী আছে এই হৰমুজ প্ৰণালীৰে আৰৱ সাগৰ হৈ পেলাই ভাৰতলৈ আহে গতিকে ভাৰতৰ বাবে কিমান গুৰুত্বপূৰ্ণ এই প্ৰশ্নটো তাতে গম পোৱা যায় যে এই হৰমুজ
প্ৰণালী আমাৰ ভাৰতৰ দৰে এখন ৰাষ্ট্ৰৰ বাবে কিমান গুৰুত্বপূৰ্ণ তাতেই এই কথাটো স্পষ্ট হৈ আছে আৰু মই উল্লেখ কৰিব বিচাৰিম যে ভাৰত আৰু ইৰাণৰ মাজত এটা মধুৰ সম্পৰ্ক আছে, বন্ধুত্বপূৰ্ণ সম্পৰ্ক আছে, বিশেষকৈ বাণিজ্যিক ক্ষেত্ৰত এটা মধুৰ সম্পৰ্ক আছে। বন্ধুত্বপূৰ্ণ ৰাষ্ট্ৰ বুলি কোৱা হয়, বন্ধু ৰাষ্ট্ৰ বুলি কোৱা হয় ভাৰতক ইৰাণৰ সৈতে বন্ধু ৰাষ্ট্ৰ বুলি কোৱা হয়। বিশেষকৈ ভাৰতে ইৰাণলৈ চাউল, চাহ আৰু ঔষধ ৰপ্তানি কৰে। ইয়াৰ বিপৰীতে ইৰাণৰ পৰা ভাৰতে ড্ৰাই ফ্ৰুট আৰু বিভিন্ন ধৰণৰ কেমিকেল আমদানি কৰে। আৰু যেতিয়া আমেৰিকাই ইৰাণৰ ওপৰত প্ৰতিবন্ধকতা লগাইছিল তেতিয়াৰ পৰা কিন্তু খাৰুৱা তেলৰ আমদানি ইৰাণৰ পৰা বন্ধ হৈ আছে। কিন্তু অন্যান্য যিবোৰ সা সামগ্ৰী আছে এইবোৰ কিন্তু সকলো আহি আছে ভাৰতলৈ আৰু ভাৰতৰ পৰা কিছুমান সামগ্ৰী গৈ আছে। আৰু অহা আৰু যোৱা এই যিটো প্ৰক্ৰিয়া আছে এই গোটেই প্ৰক্ৰিয়াটোত কিন্তু এই যিটো হৰমুজ প্ৰণালী আমি কথা উল্লেখ কৰিছোঁ, এই হৰমুজ প্ৰণালীটো জড়িত হৈছে। কিবা কাৰণত যদি ইৰাণে এই প্ৰণালীটো বন্ধ কৰি দিয়ে তেতিয়াহ'লে ভাৰত নিশ্চিতভাৱে বিপদত পৰিব আৰু খাৰুৱা তেলৰ আমদানিত কিন্তু যথেষ্ট অসুবিধাৰ সন্মুখীন হ'ব। যদিওবা ভাৰতে শেহতীয়াভাৱে যেতিয়া ৰাছিয়া আৰু ইউক্ৰেইনৰ যুদ্ধ লাগিছিল, আমেৰিকাই যেতিয়া ৰাছিয়াৰ ওপৰত প্ৰতিবন্ধকতা আৰোপ কৰিছিল তেতিয়া কিন্তু ভাৰতে ৰাছিয়াৰ পৰা খাৰুৱা তেল আমদানি কৰিছিল। কিন্তু সেই প্ৰক্ৰিয়াটো এটা অতি দীঘলীয়া পথেৰে আহিব লাগে। কিন্তু এই ক্ষেত্ৰত যদি মধ্যপ্ৰাচ্যৰ পৰা আহে তেতিয়া এটা চমু পথেৰে আৰৱ সাগৰ পাৰ হৈ ভাৰতলৈ সামগ্ৰীসমূহ আহিব পাৰে। এই ক্ষেত্ৰত গতিকে ক'ব লাগিব যে ভাৰতৰ বাবে এই যিটো হৰমুজ প্ৰণালী আছে এই হৰমুজ প্ৰণালীটো কিন্তু অতিকৈ গুৰুত্বপূৰ্ণ এটা সামুদ্ৰিক পথ। আৰু এই পথটোত যদি কিবা কাৰণত যদি ইৰাণে যদি এই পথটো বন্ধ কৰি দিয়ে তেতিয়াহ'লে নিশ্চিতভাৱে এছিয়াৰ বিভিন্ন দেশৰ লগতে ভাৰতক কিন্তু অসুবিধাৰ সন্মুখীন হ'ব। আৰু এইখিনিতে মই এটা উল্লেখ কৰিব খুজিম যে ইৰাণত এটা বন্দৰ আছে, সেই বন্দৰটোৰ নাম হৈছে চাহবাহাৰ বন্দৰ। আৰু এই বন্দৰটো ভাৰতে বিকাশ কৰিছে, অৰ্থাৎ ভাৰতে তাত বিনিয়োগ কৰিছে। ভাৰতৰ যিটো এটা IPGL, এই IPGL আৰু PMO এটা ইৰাণৰ এটা সংস্থা আছে, তেওঁলোকৰ পোৰ্ট এণ্ড মেৰিটাইম অৰ্গেনাইজেশ্যন বুলি কোৱা হয়। এই যি দুটা সংস্থা আছে ভাৰত চৰকাৰৰ অংশীদাৰিত্ব থকা ইণ্ডিয়ান পোৰ্টছ IPGL আৰু PMO ইৰাণৰ এই দুইটা সংস্থাৰ মাজত এখন চুক্তি হৈছিলে, 10 বছৰীয়া চুক্তি হৈছিলে। আৰু সেই চুক্তি অনুসৰি ইৰাণৰ যিটো চাহবাহাৰ পোৰ্টৰ যিটো বেহেস্তি টাৰ্মিনেল আছে এই টাৰ্মিনেলটোৰ কিন্তু অপাৰেশ্যনৰ সৈতে জড়িত হৈ আছে IPGL, ভাৰত চৰকাৰৰ অংশীদাৰ থকা এই সংস্থাটো। গতিকে ভাৰত চৰকাৰে ইৰাণত বিনিয়োগ কৰিছে। গতিকে কিবা কাৰণত যদি এই হৰমুজ প্ৰণালীটো যদি বন্ধ হৈ যায় তেতিয়াহ'লে নিশ্চিতভাৱে কিন্তু ভাৰতৰ যিটো বেহা বেপাৰ আছে ইৰাণৰ সৈতে সেয়া সম্পূৰ্ণৰূপে ব্যাহত হৈ পৰিব। নিশ্চয়কৈ নৰেন্দ্ৰ কুমাৰ, আপোনাক এই মুহূৰ্তত ধন্যবাদ জ্ঞাপন কৰিছোঁ এই গোটেই বিষয়টো সন্দৰ্ভত আমাক বিস্তৃত ৰূপত জনোৱাৰ বাবে। এই যি হৰমুজ প্ৰণালীৰ গোটেই বিশ্বত কি ধৰণৰ প্ৰভাৱ আছে বা ভাৰতৰ প্ৰেক্ষাপটত কেনেকুৱা ধৰণৰ সম্পৰ্ক আছে গোটেই বিষয়কেইটা পুংখানুপুংখভাৱে আমাক জনালে ৰাজনৈতিক সম্পাদক নয়ন প্ৰতিম কুমাৰ।